दोस्तों वेलकम टू माय चैनल आसाम ब्लॉग्स। फाइनली मोर नतुन बाहनखान लई एल्टो लई आहिलो आमी गोवालपारा रांगसापारा। आपलोक रांगसापारा की आछे की नाई गोटेइखिनि भिडिओर दरे देखाई दिम आरो भालदरे आपलोके रांगसापारा भिडिओটো मैं प्रथमबार आहिलो कत की आछे बारू कत की नाई गोटेइखिनि आमार मोबाइलत भिडिओर दरे देखाई दिम बारू। आरो चाब पारिছে ইয়াতে যে বৰ্তমান আছো খালি বাছৰে বাগান। ইয়াতে বহিবলৈ বহুত ধুনীয়া ধুনীয়া ঠাই আছে আৰু এইফালে এটা আমাৰ দোকানো আছে মোৰ পিছফালে। আৰু মোৰ লগত কোনে কোনে আহিছে আৰু মোৰ মানে মই নতুন বাহনখন লৈছোঁ বাহনেদি আহিছোঁ। নামটো ৰাখা নাই, আপোনালোকে কৈ দিব নামটো কি ৰাখিম। নামটো চইচ কৰা নাই, কালি লৈছোঁ আজিহে ঘূৰিবলৈ আহিছোঁ আৰু দেখাই দিম মোৰ লগত কাকে আছে। আৰু ইয়াত বেছি মানুহ অহা নাই বাৰু আৰু চাব মই বেকগ্ৰাউণ্ডভাৱে ধুনীয়াভাৱে দেখাই দি আছোঁ। ইমান ধুনীয়া ঠাণ্ডা বাৰু খুব ভাল লাগিছে মোৰ। আৰু আপোনালোকে চাওক কেনেকুৱা লাগে। আৰু আহিব নালাগে জনে জনে আহিবলৈ ভাবি আছে বা আহিব পৰা নাই, ভিডিঅ'ৰ দ্বাৰা চালে আপোনালোকে মনটো এনজয় কৰিব পাৰিব। ভিতৰত সোমাই তাৰমানে ছাইড ভাগ আছে কেইটামান। মই প্ৰথম ভাগটো পালোঁ বেম্বো পাৰ্ক, তাৰমানে বেম্বো পাৰ্ক। মই নামটো দেখাই দিম বাৰু, মোৰ ভুলো হ'ব পাৰে। ডাইৰেক্ট বেম্বো পাৰ্ক বুলি লেখা আছে। বেম্বো পাৰ্ক তাৰমানে এইখিনি জেগাটো বেম্বো পাৰ্ক। আৰু এইফালে ধুনীয়া ধুনীয়া আমাৰ তাৰমানে বহিবলৈ ঠাই আছে। আৰু এইটো কিমান তাৰমানে ঠাণ্ডা পৰিৱেশ। বাজাৰ তাৰমানে বাঁহ আছে, বাঁহৰ তলত পূৰা মানে সেমা পৰি আছে বা সেৱা পৰি আছে, মানে ধুনীয়া ধুনীয়া ঠাণ্ডা ইয়াতে। আৰু বহি ইয়াতে বহুত ভাল লাগে। মোৰ ভাষা যদি অলপমান কম বেছি হৈ যায় আপোনালোকে বেয়া নাপাব। আৰু চাওক এতিয়া আৰু মোৰ পিছফালে মানুহ আহি আছে, এইফালে আমাৰ দাদা ভণ্টিবিলাক ফটো দি আছে। মোৰ লগত কোনে কোনে আছে মই ভিডিঅ'ত দেখাই দিম বাৰু, নামটো নকওঁ, ভিডিঅ'ত দেখাই দিম। বেম্বো পাৰ্ক আৰু বাজাৰটো মোৰ আহি ইয়াতে বহুত ভাল লাগিছে। আৰু মই চাৰিওপিনে দৃশ্যবিলাক দেখাই দি আছোঁ বেম্বো পাৰ্কটোৰ। যিমানখিনি বেম্বো পাৰ্ক তাৰমানে ৰাংচাপাৰাক বহুত ৰাংচাপাৰাৰ ভিতৰত সোমাইছোঁ, তাৰমানে অলপমান ভাগ আছে। চাওকচোন ধুনীয়াভাৱে পানী উতলাই পৰি আছে, মিচিং লগানি আছে তলপিনে। আৰু এইফালে মোৰ বৌদি আহিছে, দাদা আহিছে আৰু মোৰ শালিটো আহিছে লগত। জোৰকৈ কোনে লাহে লাহে বুলি ক'লোঁ। আৰু চাওকচোন ধুনীয়া ধুনীয়াকৈ ইমান কিউটভাৱে পানীটো পৰি আছে। ইয়াতে অলপমান পানীটো ধৰি চাওঁ কিমান ঠাণ্ডা। বেছি ঠাণ্ডা নহয় পানীটো, এটাই পানী উল্টাই পাল্টাই কৰি আছে। এটা পানীটো চেঞ্জ হোৱা নাই, ৰখা পানীয়ে এনেকুৱা হৈ আছে। খালি কাৰেণ্টৰ দ্বাৰা এনেকুৱাভাৱে মিচিং লগানি আছে। আৰু ধুনীয়া ধুনীয়া যে গছ গছনি বহিবলৈ ঠাই। এতিয়া অলপমান কেইজন মানুহ আহিছে ইয়াতে আৰু চাব পাৰিছে। আৰু আমি ইফালে ভিতৰ ফালে যাই চাম আৰু কি আছে। বেম্বো পাৰ্কটো আপোনালোকক দেখাই দিলোঁ আৰু ইফালে ভিতৰলৈ যাম। বেম্বো পাৰ্কটো এৰি থৈ মই অলপমান আগুৱাই গৈ আছোঁ। আৰু জনে জনে আহিছে গমেই পায় কোনটো কি জেগা গমেই পাইছে, আৰু জনে জনে অহা নাই গমটো নাপায়, ভিডিঅ'ৰ দৰে চাব পাৰিব। আৰু ইফালে আগলৈ কি আছে মই প্ৰথমবাৰ আহিলোঁ না, মই গম নাপাওঁ। আৰু মই যিমানখিনি পাৰোঁ ভিডিঅ'ৰ দৰে দেখাই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো দেখা শেষ হোৱাৰ পিছত লাষ্টত এটা কমেণ্ট কৰিব, পাৰিলে এটা শ্বেয়াৰ কৰি দিব, পাৰিলে এটা লাইক কৰি দিব। আৰু ভিতৰ ফালে সোমাই যাওঁ মোৰ পিছফালে। ইয়াতে কি নাম লেখা নাই, এইটো বেম্বো পাৰ্ক বুলি এইটোও হয় হ'ব পাৰে। এইটো এৰি থৈ আহিলোঁ অলপমান আৰু ভিতৰ ফালে অলপমান সোমাই যাম। তাৰমানে বহুত অলপমান কেইজনমান মানুহ আছে, এইখিনি যোৱা নাই। আমাৰ চাৰিওপিনে ঘূৰি ফুৰি দেখাই দি আছোঁ, আপোনালোকে চাব পাৰিব। ভিতৰ ফালে সোমাই আছোঁ আৰু চাব পাৰিছে ইয়াতে গাছ গছনি বা চেলফি উঠা ধুনীয়াভাৱে এটা পইণ্ট। এটা তাৰমানে চেলফি উঠাৰ কাৰণে ধুনীয়া এটা ঠাই। আপোনালোকে জনে জনে চেলফি উঠি ভাল পায় বা ফেচবুকত আপলোড কৰে, ইনষ্টাগ্ৰামত আপলোড কৰে, তেতিয়া তাৰ বাবে ধুনীয়াভাৱে ঠাই। আৰু আপোনালোকে এইগিলা চিনি পায় না, আমাৰ এইগিলা ঝাই বন বুলি কওঁ। মোৰ ভাষাতে মই যিমানখিনি জানো ঝাই বন বুলি কওঁ। তাৰমানে নদীত
জাইবন বোলে ব্ৰহ্মপুত্ৰ নদীত পাইছিলোঁ এইটো জাইবনটো ধুনীয়া লাগে এইবিলাক গাছ গছন তাৰমানে ধুনীয়াকৈ কাটি কুটি ভালদৰে সজাই ৰাখিলে কচুপাত কি কচুপাত মই নাজানো আপোনালোকে যদি জানে কমেণ্ট কৰি দিব এইবিলাক আৰু এইটো বহুত কিবা কিবি গাছ গছনি আৰু এইটো কিবা লেবু টেঙা সৰু সৰু লেবু আছে বহুত ধৰণৰ গাছ গছনি তাৰমানে ধুনীয়াভাৱে চেল্ফি উঠা পইণ্ট আপোনালোকে চাওক আৰু ভিডিঅ'ৰ দৰে এনজয় লওক আৰু যোন এজন আহিব খুজিছে ৰাংচাপাৰা আপোনাৰ আহিব পাৰিব মোৰ ভিডিঅ'ৰ দৰে মই ৰাস্তাটো ভিডিঅ' কৰা নাই মই তাৰমানে মোৰ বাহন বা গাড়ীটোৰ এল্টৰ তাৰমানে এইটো মই মোবাইল লগা নাই ষ্টেণ্ডটো লগা নাই সেইকাৰণতে মই এক হাতেদি ভিডিঅ' কৰিবলৈ বেয়া লাগে না গাড়ী চলাই ড্ৰাইভ কৰোঁতে সন্মুখত কোনো বেয়া হৈ যায় তাৰ কাৰণে আপোনালোকে ইয়াতে আহি সোমাই আপোনালোকে ভিডিঅ' কৰি আছোঁ আৰু আগলৈ যাওঁ কিবা কিবি আৰু থাকিলে মই দেখাই দি আছোঁ এতিয়া বাম্বো পাৰ্ক বুলি এইটো ভিতৰতে সোমাই গ'লোঁ তাৰমানে এইটো এনেকুৱা চাপা বা চিকচিকীয়া ইমান ধুনীয়া তাৰমানে এটা লেতেৰা বুলি গছৰ পাত আছে গছৰ পাতো নাই আপোনালোকে চাওকচোন এটাও আছে নেকি কিবা কিবি পুৰা চাফ চিকুণ জাবৰ জোবৰ কোনো কিবা কিবি একো নাই ধুনীয়া পুৰা চাফ চিকুণ এইটো কাৰণে মোৰ বহুত ভাল লাগিছে স্বচ্ছ ভাৰত কৰি ৰাখিছে পুৰা চাফ চিকুণ কৰি ৰাখিছে আৰু আগলৈ যাওক কিবা কিবি আৰু আপোনালোকক দেখাবলৈ খুজিছোঁ বাম্বো পাৰ্কটো দেখাই দি আছোঁ বাম্বো পাৰ্ক আপোনালোকে চাই ল'ব মোৰ ভুল হ'ব পাৰে বাম্বো পাৰ্কটো এইফালে তাৰমানে ঘূৰি ফুৰি আহিলোঁ আপোনালোকে দেখাই দিলোঁ আৰু এইফালে যাওঁ এইফালে যাই ভালদৰে দেখাই দিছোঁ আমি গাড়ীটো মোৰ বাহনটো এতিয়ালৈকে আপোনালোক মোৰ ভিডিঅ'ত আপলোড কৰা নাই মই ভালদৰে ভিডিঅ'ত আজি আপলোড কৰাই দেখাই দিম আৰু চাওক আগলৈ যাওঁ ৰাংচাপাৰা মই আজি গোটেইখিনি চাম ঘূৰি ফুৰি ভালদৰে ভিডিঅ'ত দেখাই দিম আৰু ভিডিঅ'টো অলপমান দীঘলীয়া হ'ব ভালদৰে আপোনালোকে স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব এইখিনি হ'ল আমাৰ পাৰ্কিং কৰা ধুনীয়া এটা ঠাই ইয়াতে চাব পাৰিছে দূৰ দূৰান্তৰ পৰা গাড়ী এতিয়া বাহনবিলাক আহিছে বা চাৰিচকীয়া বাহনবিলাক দুচকীয়া বাহন আহি ইয়াতে ৰাংচাপাৰা ঘূৰিবলৈ আহিছে আৰু মোৰ বাহনটো হ'ল এইখন এল্ট' এইখন মোৰ বাহন মই ধুনীয়াভাৱে দেখাই দি আছোঁ চাব পাৰিব আৰু এইখন হ'ল ফাইনেলি যোৱাকালিৰ পৰা মোৰ এইখন প্ৰথমবাৰ লাইভত বাহন মই জাৰ্ণিং কৰি মোৰ ঘৰৰ পৰা বিজনীৰ পৰা ফাইনেলি আমি গোৱালপাৰা ৰাংচাপাৰালৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো তাৰমানে ইয়াতে মই অলপমান গাড়ীৰ কাষত কিয় আহিলোঁ মই পানী খাবলৈ আহিলোঁ ঠাণ্ডা এটা পানী আনিছিলোঁ তাৰমানে এইটো খাবলৈ মই আহিলোঁ আৰু মোৰ লগত ভিতৰৰ ফালে আৰু ৰাংচাপাৰাটো শেষ হোৱা নাই অলপখিনি দেখাইছোঁ পাব শেষ হোৱা নাই আপোনালোকে ভালদৰে চাই থাকিব এইখন আৰু জনে আমাৰ গাঁৱৰ মানুহ চাই বা বেছি দূৰ দূৰণিত ভাৰতৰ মানুহ তাৰমানে এইটো মই এটা সৰু সুৰা ভাড়া মাৰিবলৈ লৈছোঁ গাড়ীটো এনেই বহাই থৈ লাভ নাই বেকাৰ মোৰ আৰু বিজনেছো আছে বা আমাৰ দোকানবিলাক আছে তাৰমানে তাৰ এইটো বাদ দি তোমাৰ এইটো চলালে মোৰ কাম নহ'ব আৰু জনে বা ভাড়া ল'বলৈ চাই মই কণ্টেক্ট নম্বৰটো মই নেক্সট ভিডিঅ'ত দেখাই দি দিম মোৰ কণ্টেক্ট নম্বৰটো তাত ফোন কৰিলে মোক পাই যাব মোৰ বা ক'ৰ পৰা যদি লাগে আমাৰ গাঁৱৰ বা অলপমান আশে পাশে এইটো কাৰণে যদি মোৰ এই বাহনৰ ভাড়া লয় ল'ব পাৰিব আৰু তাৰপিনে দেখাই দিলোঁ ধুনীয়াভাৱে মই বহুত দূৰ দূৰান্তৰ পৰা মানুহ আহিছে চাব পাৰিছে এইটো মোৰ ফাইনেলি মোৰ বাহন ফাইনেলি মই এতিয়া তাৰ মোৰ গাড়ীটোৰ ইফালে সন্মুখত গাড়ীটো এৰি থৈ আৰু আগত আহিছোঁ খোজকাঢ়ি অলপমান তাৰমানে মোৰ পিছফালে এইফালে চাব পাৰিছে টেংগো পাৰ্কটো চাই অলপমান ঘূৰি ফুৰি চাওঁ টেংগো পাৰ্কটো কেনেকুৱা আপোনালোকক দেখাই দিওঁ টেংগো পাৰ্কটো কেনেকুৱা আৰু এতিয়াতো সোমাই আছোঁ 10 টকাকৈ লয় এজনৰ ইয়াতে লিখা আছে 10 টকাকৈ পাৰ পিছ এজন মানুহৰ আৰু ইয়াতে চেল্ফি পইণ্ট আপোনালোকে চাব পাৰিব দেখাই দি আছোঁ মই এইফালে ধুনীয়াভাৱে দেখাই দি আছোঁ ইয়াতে বাঁহৰ চিৰি বনাইছে খোজকাঢ়িব পাৰিব তাৰমানে এইফালেদি চাপ'জ এটা আপোনালোকে ধৰি লওক এইফালে যদি গাড়ী গৈ আছে বা ট্ৰেইন গৈ আছে আপোনালোকে অভাৰ ব্ৰিজ হৈ এইফালে নামিব পাৰিব এনেকুৱা চিষ্টেমত বনাই দিছে আপোনালোকক মই
ধুনীয়াভাৱে দেখাই দি আছোঁ আপোনালোকে ভালদৰে চাব।